Hello friends, welcome to Techiin Assam. আপুনি যদি এটা YouTube চেনেল খুলিব নাজানে তেন্তে মই আজি এই ভিডিওটোত আপোনালোকক দেখুৱাম স্টেপ বাই স্টেপ এটা YouTube চেনেল কেনেকৈ খুলিব পাৰে। ভিডিওটো শেষলৈকে চাব আৰু ভিডিওটো শেষত মই আপোনালোকক জনাম যে আপোনালোকে কেনেকৈ এটা YouTube চেনেলৰ পৰা পইচা ইনকাম কৰিব পাৰিব। যদি মোৰ চেনেলটোত প্ৰথমবাৰ আপুনি আহিছে তেতিয়াহলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি ল'ব। তেন্তে আহক আজি এই ভিডিওটো আমি আৰম্ভ কৰোঁ। এটা YouTube চেনেল আপুনি খুলিবলৈ হলে আপোনাক প্ৰথমতে প্ৰয়োজন হ'ব এটা জিমেইল আইডি আৰু আপুনি যদি এটা জিমেইল আইডি বনাব নাজানে তেন্তে মই ইয়াৰ ওপৰত এটা ভিডিও বনাই থৈছো আৰু সেই ভিডিওটোৰ লিংক মই ডেসক্ৰিপচনত দি দিম। আপোনালোকে সেই ভিডিওটো চাই এটা জিমেইল আইডি বনাই ল'ব পাৰিব। জিমেইল আইডিটো বনাই লোৱাৰ লগে লগে আপোনালোকে ইউটিউবৰ সৈতে জিমেইল আইডিটো লগইন কৰি ল'ব আৰু তাৰ পিছত আপোনাৰ মোবাইলত এটা কাম কৰিব লাগিব। যদি আপুনি মোবাইলৰ দ্বাৰা খুলে সেটিংস অপচনত গুচি যাব। সেটিংসত গৈ আপোনালোকে তললৈ যাব আৰু ইয়াতে এটা অপচন বিচাৰি পাব এপ মেনেজমেন্ট বুলি আৰু এপ মেনেজমেন্টৰ পিছত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকে এনেকৈ দেখিবলৈ পাব। ইয়াতে আপোনাৰ এপছখিনি আছে আৰু ইয়াৰ একেবাৰে ওপৰতে দেখিব ডিফল্ট এপ আৰু এই ডিফল্ট এপত ক্লিক কৰি ব্ৰাউজাৰত গুচি যাব। ব্ৰাউজাৰত গৈ ক্ৰোম ব্ৰাউজাৰটো সিলেক্ট কৰি ল'ব। ক্ৰোম চেঞ্জ ব্ৰাউজাৰ কৰি ক্ৰোম ব্ৰাউজাৰটো ডিফল্ট ব্ৰাউজাৰ কৰি ল'ব। তাৰ পিছত বেক আহিব। বেক অহাৰ পিছত আপুনি আপোনাৰ মোবাইলত ক্ৰোম ব্ৰাউজাৰটো খুলি ল'ব। ক্ৰোম ব্ৰাউজাৰটো খোলাৰ পিছত আপোনালোকে ইয়াতে থকা সাৰ্চ বাৰডালত টাইপ কৰি দিব youtube.com। youtube.com টাইপ কৰাৰ লগে লগে দেখিছে আপোনালোকে YouTube খোল খাই গ'ল আৰু এতিয়া আপোনালোকে ব্ৰাউজাৰটো ডেস্কটপ মোড কৰি ল'ব। ডেস্কটপ মোড কৰিবলৈ একেবাৰে ওপৰতে থকা তিনিটা ডটত ক্লিক কৰি দিব আৰু তললৈ আহিব। ইয়াতে দেখিছে ডেস্কটপ সাইড আৰু এই ডেস্কটপ সাইডত ক্লিক কৰি দিব। ডেস্কটপ সাইডত ক্লিক কৰাৰ লগে লগে আপোনাৰ ব্ৰাউজাৰটো ডেস্কটপ মোডলৈ গুচি যাব আৰু এতিয়া দেখিছে আপোনালোকে ইউটিউবটো এনেকৈ দেখা গৈছে মোবাইলত। আৰু এতিয়া আপোনাৰ কাম হ'ল এই একেবাৰে চুকৰ ওপৰত দেখিছে বি মানে যোনটো জিমেইলে আপোনাৰ লগইন কৰা আছে তাৰে প্ৰথম আখৰটো বি আৰু এই বি বা যোনটো আপোনাৰ ইমেইল এই ইমেইলটো অপচনটো ক্লিক কৰি দিব। ইয়াত দেখিছে মোৰ ইমেইলটো আছে, মোৰ নামটো বিকাশ বৰা, সেইকাৰণে ইয়াতে বিটো দেখা গৈছিল। একেবাৰে ওপৰতে থকা অপচনটো ক্ৰিয়েট এ চেনেল তাত ক্লিক কৰি দিব। ক্ৰিয়েট এ চেনেলত ক্লিক কৰাৰ লগে লগে আপোনালোকে দেখিবলৈ পাব এনেকৈ ইউৰ ক্ৰিয়েটৰ জাৰ্নি বিগিনছ গেট ষ্টাৰ্টেড নো থেংকছ আৰু আপোনালোকে ইয়াতে ক্লিক কৰি দিব গেট ষ্টাৰ্টেডত। গেট ষ্টাৰ্টেডত ক্লিক কৰাৰ লগে লগে দেখিব আপোনালোকে চুজ হাউ টু ক্ৰিয়েট ইউৰ চেনেল মানে আপুনি কেনেকৈ এটা চেনেল খুলিব বিচাৰে। ইউজ ইউৰ নেম ইউজ এ কাষ্টম নেম আপোনালোকে সদায় ইউজ এ কাষ্টম নেমটো সিলেক্ট কৰিব। ইউজ এ কাষ্টম নেমটো সিলেক্ট কৰাৰ লগে লগে আৰু ইয়াতে দেখিব ক্ৰিয়েট ইউৰ চেনেল নেম। আপোনালোকে ইয়াতে থকা বক্সটোত আপোনাৰ চেনেলৰ নামটো দি দিব যোনটো আপোনালোকে ইচ্ছা কৰিলে পিছত চেঞ্জ কৰি ল'বও পাৰিব। মই ইয়াত এনে এটা নাম দি দিছোঁ টেক সাপোৰ্ট বুলি এটা চেনেলৰ নাম দি দিলোঁ আৰু ইয়াতে আই এগ্ৰিটো টিকমাৰ্ক দি ক্ৰিয়েট কৰি দিব। ক্ৰিয়েট কৰাৰ লগে লগে আপোনালোকক প্ৰচেছিং হ'ব আৰু তাৰপিছত আপোনালোকে দেখিব ভেৰিফাই ইউৰ একাউণ্ট। সেইকাৰণে আপোনাৰ ইয়াত এটা ফোন নাম্বাৰ দিব লাগিব য'ত আপোনাৰ এটা OTP আহিব। আপোনালোকে ইয়াতে আপোনাৰ নিজৰ ফোন নাম্বাৰটো টাইপ কৰি দিব। মোবাইল নাম্বাৰটো এণ্টাৰ কৰাৰ লগে লগে আপোনালোকে ইয়াত টেক্সট মেছেজটোত ক্লিক কৰি কণ্টিনিউত ক্লিক কৰি দিব। কণ্টিনিউত ক্লিক কৰাৰ লগে লগে আপোনাৰ মোবাইলত এটা মেছেজ আহিব আৰু সেই মেছেজটোত যোনটো কোড আহিব সেই কোডটো আপোনালোকে ইয়াতে এণ্টাৰ কৰিব লাগিব। মোৰ এই মেছেজটো আহি গ'ল। মোৰ সিমটো বেলেগ এটা মোবাইলত লাগি আছে সেইকাৰণে বেলেগ এটা মোবাইলত আহিছে আৰু ইয়াত কোডটো হৈছে 0945556 আৰু আপোনাৰ কোডটো এণ্টাৰ কৰাৰ লগে লগে সাইডতে দেখিছে কণ্টিনিউ এই কণ্টিনিউ অপচনটো আপোনালোকে ক্লিক কৰি দিব। কণ্টিনিউ কৰাৰ লগে লগে আপোনাৰ চেনেলটো প্ৰচেছিং হ'ব আৰু আপোনাৰ চেনেলটো খোল খাই যাব। এতিয়া আপোনালোকে দেখিছে এনেকৈ পেজটো চেঞ্জ হৈছে আৰু ইয়াত দেখিছে ইউজ ইউটিউব এজ বিকাশ বৰা মানে মোৰ নামটো আৰু তলতে দেখিছে এইটো ক্ৰিয়েট চেনেল আৰু এই ক্ৰিয়েট চেনেলটোত যদি মই এতিয়া ক্লিক কৰি দিওঁ মোৰ চেনেলটো সম্পূৰ্ণভাৱে খোল খাই যাব। এতিয়া আকৌ আপোনালোকে মোবাইলৰ যোনটো ব্ৰাউজাৰ সেই ব্ৰাউজাৰটো ডেস্কটপ সাইড কৰি দিব। ডেস্কটপ সাইড কৰাৰ লগে লগে এতিয়া আপোনালোকে দেখিছে নাইস ৱৰ্ক ইউৰ চেনেল টেক সাপোৰ্ট হেজ বিন ক্ৰিয়েটেড মানে মোৰ চেনেলটো খোল খাই গ'ল। এইটো আপোনালোকক ভালকৈ দেখাই দিছোঁ জুম কৰি। এইটো হৈছে আপলোড প্ৰফাইল পিকচাৰ। এইটো প্ৰফাইল পিকচাৰ আপলোড কৰা জেগা এইডোখৰত আপোনালোকে আপলোড কৰিব পাৰিব আৰু তাৰ তলতে আছে চেনেল ডিছক্ৰিপশ্যন। এইটো চেনেল ডিছক্ৰিপশ্যন। ইয়াতে আছে এড লিংক ইউৰ ছাইট মানে আপোনাৰ যদি ৱেবছাইট আছে আপুনি ইয়াতে টাইপ কৰি দিব এড কৰি দিব। ইয়াতে ইয়াৰ URLটো দি দিব আৰু ইয়াত আপোনাৰ ছ'চিয়েল মিডিয়া হেণ্ডেলকেইটা ফেচবুক টুইটাৰ আৰু ইনষ্টাগ্ৰাম। এতিয়া মই এইখিনি কৰি দিম ছেটআপ লেটাৰ।
সেটআপ লেটাৰ কৰাৰ লগে লগে দেখিছে আপোনাৰ এইটো চেনেল খোল খাই গ'ল টেক সাপোৰ্ট আৰু টেক সাপোৰ্টটো এতিয়া মই ইউটিউবত গৈ এতিয়া মই পুনৰ ইউটিউবটো আকৌ খুলি লৈছোঁ আৰু এতিয়া মোৰ চেনেলটো ইয়াতে আপোনালোকক দেখুৱাম এইটো চুকত দেখিছে একেবাৰে চুকত টি মানে টেক সাপোৰ্ট ইয়াৰ টিটো আৰু ইয়াত অলপ আগত ইয়াতে আছিলে ক্ৰিয়েট চেনেল এতিয়া আছে ইয়োৰ চেনেল মানে মোৰ চেনেলটো খোল খাই যোৱা হৈ গৈছে আৰু ইয়াত এইটো মোৰ নিজৰ চেনেলটো এতিয়া যেতিয়া আপুনি ইয়োৰ চেনেলটো ক্লিক কৰি দিব তেতিয়া আপোনাৰ চেনেলটো এনেকৈ দেখিবলৈ পাব টেক সাপোৰ্ট কাস্টমাইজ চেনেল ইউটিউব ষ্টুডিঅ' আৰু ইয়াতে আছে আপলোড ভিডিঅ' আপোনালোকে ইয়াত এই আপলোড ভিডিঅ'ত ক্লিক কৰি আপলোড কৰিব পাৰিব মই বেলেগ এটা ভিডিঅ' বনাই দেখুৱাম আপোনালোকে কেনেকৈ ভিডিঅ' আপলোড কৰিব লাগে আজি ভিডিঅ'টোত যদি ইমানখিনি দেখাওঁ বেছি দীঘলীয়া হৈ যাব এইখিনিয়ে হৈছে আপুনি এটা ইউটিউব চেনেল খোলাৰ পিছত আপোনাৰ ইয়াৰ পিছত আপুনি নিজৰ চেনেলটো ভেৰিফাই কৰিব লাগিব ভেৰিফাই কৰিব হ'লে আপোনালোকে নিজৰ ইউটিউব ষ্টুডিঅ'ত যাব লাগিব এই সকলোখিনি মই বেলেগ এটা ভিডিঅ'ত আপোনালোকক বনাই দেখুৱাম যদি ভিডিঅ'টো চাই ভাল পালে এটা লাইক কৰিব যদি এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব তেন্তে আজিলৈ ইমানেই আজি মই আপোনালোকক এই ভিডিঅ'টো দেখুৱালোঁ যে আপোনালোকে কেনেকৈ এটা ইউটিউব চেনেল খুলিব পাৰে আৰু আপোনালোকে এতিয়া ইউটিউব চেনেলত ভিডিঅ' আপলোড দিয়াৰ পিছত মনিটাইজেশ্যন কৰি আপুনি তাৰ পৰা পইচা ইনকাম কৰিব পাৰিব তেন্তে আজি ভিডিঅ'টোত ইমানে আকৌ এটা বেলেগ ভিডিঅ'ত লগ পাম থেংক ইউ